সকলোকে স্বাগতম জনাইছো আসাম কি সব চেনেলটোলৈ। আজি এইটো ভিডিঅ'ত আমি ইংলিছৰ 2018 চনৰ পৰা 2024 চনলৈকে যিমানবোৰ 1 আৰু 2 মাৰ্কছৰ কুৱেশ্যনছ আহিছে সেইবিলাকৰ এনসাৰ চাম। তো বলা পলম নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো হৈছে চুজ দ্য মষ্ট এপ্ৰপ্ৰিয়েট অপশ্যন। ইয়াত এনসাৰখিনি দিয়া হৈছে ধুনীয়াকৈ, আপোনালোকে ভিডিঅ'টো পজ কৰি লিখি ল'ব। তাৰপিছত বি নম্বৰ 2, what will be the source of the manpower development during the next quarter century? ইয়াৰ এনসাৰটো ধুনীয়াকৈ দিয়া হৈছে, আপোনালোকে লিখি ল'ব। during which period is a child growth maximum? ইয়াৰ এনসাৰটো ধুনীয়াকৈ দিয়া হৈছে, লিখি ল'ব। why can't the first teacher be effective in some of the region of India? ইয়াৰ উত্তৰটো ধুনীয়াকৈ দিয়া হৈছে, আপোনালোকে লিখি ল'ব। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল হোৱাট উইল হেপেন টু ডেভেলপমেণ্ট ইফ দ্য ওমেন ফল্ক আৰ নেগলেক্টেড? ইয়াৰো এনসাৰটো ধুনীয়াকৈ দিয়া হৈছে, লিখি ল'ব। হাউ কেন উই এক্সেলাৰেট দ্য ৰেট অফ প্ৰগ্ৰেছ? ইয়াৰো এনসাৰটো ধুনীয়াকৈ দিয়া হৈছে, লিখি ল'ব। হোৱাট ইজ দ্য ডিফাৰেঞ্চ বিটুইন এন এডুকেশ্যন মাদাৰ এণ্ড ইলিটাৰেট মাদাৰ? ইয়াৰ উত্তৰটো ধুনীয়াকৈ দিয়া হৈছে, আপোনালোকে লিখি ল'ব। এইটো অংশৰ পৰা আৰম্ভ হৈছে 2019ত অহা প্ৰশ্নসমূহ। তো ৰিড দ্য ফলোয়িং পেছেজ কেয়াৰফুলি। প্ৰথমে এই পেছেজটো ধুনীয়াকৈ দিয়া আছে, এই পেছেজটো ৰিড কৰি এই পেছেজৰ ওপৰত ডিপেণ্ড কৰি এই প্ৰশ্নকেইটা দিয়া হয়, ইয়াৰ এনসাৰখিনি কৰিব লাগে। তো ভিডিঅ'টো মই শ্ল'লি স্ক্ৰল ডাউন কৰি গৈছোঁ, আপোনালোকে ভিডিঅ'টো পজ কৰি ধুনীয়াকৈ এনসাৰসমূহ চাই ল'ব। এইটো অংশৰ পৰা আৰম্ভ হৈছে 2020 চনত অহা প্ৰশ্নসমূহ। ৰিড দ্য ফলোয়িং পেছেজ কেয়াৰফুলি, এইটো পেছেজে দিয়া হৈছে, ইয়াৰ ওপৰত ডিপেণ্ড কৰি আপোনালোকক কুৱেশ্যনছ দিয়া হ'ব আৰু এই পেছেজটোতে আপোনালোকে ধুনীয়াকৈ এনসাৰসমূহ পাই যাব। এই অংশৰ পৰা আৰম্ভ হৈছে এই পেছেজৰ ওপৰত ডিপেণ্ড কৰি প্ৰশ্নসমূহ। তো আপোনালোকে ভিডিঅ'টো পজ কৰি ধুনীয়াকৈ লিখি ল'ব। এইটো অংশৰ পৰা আৰম্ভ হৈছে 2022 চনত অহা প্ৰশ্নসমূহ। 2022 চনতো এটা পেছেজ দিয়া হৈছিল, তাৰ ওপৰত নিৰ্ভৰ কৰি প্ৰশ্নকেইটা দিয়া হৈছে। এই প্ৰশ্নকেইটাৰ উত্তৰ এইটো অংশৰ পৰা আৰম্ভ হৈছে, ভিডিঅ'টো পজ কৰি লিখি ল'ব। এইটো অংশৰ পৰা আৰম্ভ হৈছে 2023 চনত অহা প্ৰশ্নসমূহ। ৰিড দ্য ফলোয়িং পেছেজ কেয়াৰফুলি, এইটো পেছেজ দিয়া হৈছে। এনেকুৱাই এটা পেছেজ ৰাইটিঙত আপোনালোকৰ দিবই। ইয়াৰ প্ৰথম প্ৰশ্নটো হৈছে হোৱাট ইজ এন পলিউটেণ্ট? ইয়াৰ উত্তৰকেইটা ধুনীয়াকৈ দিয়া হৈছে, আপোনালোকে লিখি ল'ব। এইটো অংশৰ পৰা আৰম্ভ হৈছে 2024 চনত অহা ৰিড দ্য ফলোয়িং পেছেজ। সেই পেছেজটো ধুনীয়াকৈ ৰিড নকৰিলেও হৈছে, এইটোৱে কাটিব, এইটো কথা নহয়। জাষ্ট আপোনালোকে আইডিয়া এটা পাই যাব যে এনেকুৱা পেছেজ দিব, তাৰ ওপৰত নিৰ্ভৰ কৰি প্ৰশ্নসমূহ দিব, আপোনালোকে পেছেজৰ পৰা উলিয়াইকৈ লিখিব লাগিব। তো এইটো ভিডিঅ' ইয়াতে সমাপ্ত মাৰিছোঁ। নেক্সট ভিডিঅ'ত বাকী অংশখিনি ইংলিছৰ চাম। ভিডিঅ'টো সম্পূৰ্ণ দেখাৰ বাবে ধন্যবাদ।